হাই বন্ধুসকল, আজি মই পাৰ্লাৰখন চাফা কৰিছোঁ ৰাতিপুৱাই আৰু এটাই কথা ক'ব বিচাৰিছোঁ। বহুতেই মানুহে দামী পাৰ্লাৰত সদায় কাম ভাল হয় বুলি ভাবে, সৰু পাৰ্লাৰত কাম বেয়া বুলি ভাবে। এইটো মানে মই বহুত কাষ্টমাৰ পাইছোঁ আৰু মই যেতিয়া ইমান কম কৰোঁ, চুলি স্মুথিঙত 3000 কওঁ, তাতকৈ কমাব বিচাৰে। তাতকৈ আমি কমাবলৈ বহুত দিগদাৰ হৈ যায় আৰু চুলি যিকোনো বস্তু আমাক কমাব বিচাৰে। কিন্তু আমি কি বুলি ভাবে, আমি কি বস্তু কাম কৰিব নাজানো বুলি ভাবে। দামী পাৰ্লাৰত কাম বেয়া হ'লেও মানে প্ৰডাক্ট বস্তু নেদেখালোঁ, মই সদায় প্ৰডাক্ট দেখুৱাই তেতিয়ানো পূৰা ডকাই নিচিনা লুটিলেও পূৰা 3000 বস্তুটো 20000 টকা বস্তু লৈ তেতিয়ানো কৰে। কিন্তু আমাৰ সৰু পাৰ্লাৰত কৰিব নিবিচাৰে। আৰু এইটো বস্তু নাভাবিব যে সৰু পাৰ্লাৰতো কাম ভাল হয়। আৰু মোৰ ছাৰ্ভিচ এইকেইদিন পূৰা ৰেগুলাৰ ভাল হৈছে আৰু বহুতৰে, আৰু আপোনালোকে দেখিয়ে আছে। সেইটো বস্তু নকৰিব। পটককৈ আমি দামী পাৰ্লাৰ এখন খুলিবৰ কাৰণে বহুত পইচা লাগে। সেইটো খুলিম কাৰণ আমি এতিয়া ষ্ট্ৰাগল কৰি আছোঁ, কাৰণ পইচাটো লাগিব ন। তাৰপিছত আহিলে স্পা আহিছে আজি মোৰ পাৰ্লাৰত, আৰু সেই কেৰাটিন স্পা কৰাৰ আগতে চুলিখিনি তেল লগাই আহিছিলে। আৰু টেঙাখাটতো কাৰেণ্টৰ বহুতেই প্ৰব্লেম। আৰু ইয়াৰ চুলিখিনি স্পা মালিচ কৰাৰ পিছত চুলি ৱাছ কৰি মানে চব চুলি ৰিজাল্টটো চব বহুত ধুনীয়া হৈছে। আহিবলৈ আশা কৰিছোঁ। এইটোও নাভাবিব যে সৰু পাৰ্লাৰ যে ভাল কাম নহয়, সৰু পাৰ্লাৰটো ভাল কাম কৰে। ডাঙৰ পাৰ্লাৰ সৰু পাৰ্লাৰ কথা নাই, য'ত কাম ছাৰ্ভিচ ভাল হয় তালৈকে যাব। এইটোৱে মই কথা ক'ব বিচাৰিছোঁ।